মেঘমল্লাৰ ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ গিনিয়ে কৈ আছিল বেদ দাদাৰ কি হৈছে ক'ত আছে দাদা। তেতিয়া আমি দেখিবলৈ পাইছোঁ বেদে মাত দিছিল গিনি ধৈৰ্য ধৰচোন। তেতিয়া পুনৰ গিনিয়ে কৈছে বেদ দাদা আইচিউত থকা বুলি শুনাৰ পিছতো তই মোক ধৈৰ্য ধৰিব কৈ আছ। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ সমীৰে কৈ আছিল আমিয়ে যদি দুৰ্বল হৈ যাওঁ অভিক কোনে সাহস দিব, ডক্টৰেতো চেষ্টা কৰিয়ে আছে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ জোনে কৈ আছিল তহঁতে যদি দেখিছ নিশ্চয় ময়ো দেখিছোঁ, ভগৱানে সুস্থ কৰি দিব লাগে তেনেহ'লে সেইজন ভগৱানে কিয় অভিমন্যুক এইটো অৱস্থা কৰিলে। বন্ধু বান্ধৱীসকল আজি নিশা 9:30 বজাত ৰং টিভিত আহিবলগীয়া মেঘমল্লাৰ ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।